হাই প্ৰিয়ান বিহুৰ পিঠা শেহতীয়াকৈ আকৌ কাৰ খাবলৈ মন গৈছে মোৰ পিছে খুব মন গৈছিল দেই আৰু বিহু চলি থাকোতে মেইন বিহু কেইদিনত পিঠা খাবলৈ মন নাযায় নহয়নে সবৰে ঘৰতে পিঠা আৰু বিহু কেইদিনমান পাৰ হোৱাৰ পিছতে আৰু পিঠা খাওঁ লাগে পিছে পিঠাটো দেখি অনুমান কৰিব পাৰিছে নহয়নে থাম্বনেইলত মই কৈছোঁ মহুৰা পিঠা বনাইছোঁ আজি মহুৰা পিঠা এই কাৰণেই কোৱা হয় এইটো দেখিবলৈ আমাৰ এই তাঁতৰ শালৰ মহুৰাটোৰ দৰে আৰু সেই কাৰণে পিঠাটোৰ নামো মহুৰা পিঠা আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ তাৰ লগে লগে আমি কথা পাতিম এয়া মই পিঠাগুৰি লৈ লৈছোঁ দেই ৰ'দত শুকুৱা এইখিনি হ'ল চকুৱা পিঠা চাউলৰ পিঠাগুৰি আৰু এইখিনি আমাৰ জলপনীয়া সকলো মিক্স থকা চাউলৰ পিঠাগুৰি আৰু লগতে অকণমান নিমখ দি দিছোঁ আৰু অকণমান ঘিউ এচামুচ নহয় আধা চামুচমান হ'ব ঘিউ দি দিছোঁ সানিবলৈ সুবিধা হ'ব এই পিঠাটো বনাবলৈ অত্যন্ত সহজ 10 মিনিটমানৰ ভিতৰতে আপোনালোকে প্ৰিপাৰেশ্যন কৰি ল'ব পাৰে পিঠাটোৰ আৰু আমাৰ অসমীয়া পিঠাবিলাক আটাইতকৈ স্বাস্থ্যসন্মত হয়নে নহয় বাৰু ইয়াতে মানে আনহেল্ডি একো বস্তুৱে আমি ব্যৱহাৰ নকৰাকৈ কিন্তু খাবলৈ সুস্বাদু পিঠা বনাব পাৰোঁ আৰু দেখিছে নহয় নৰ্মেল পানী ব্যৱহাৰ কৰি অলপকৈ মই এনেকৈ আটা মঠাৰ দৰে মঠিছোঁ যিহেতু পিঠাগুৰিত পানী বহুত সোনকালে বেছি হৈ যায় আকৌ পিঠাগুৰি এড কৰিব লাগিব সেইকাৰণে পৰাপক্ষত অলপকৈ এনেকৈ আটা মঠাৰ দৰে মঠি ল'ব লাগে আৰু বেছি পানী হ'লে সেই যিটো মহুৰাটোৰ দৰে পিঠাটো উঠাবলৈ দিগদাৰ হ'ব আৰু এয়া দেখিছে নহয় মই কনসিষ্টেন্সিটো দেখুৱাইছোঁ চাওক এতিয়া মই অকণমান সময় ৰাখি থৈ দিম সেই সময়খিনিতে মই ইয়াৰ ভিতৰৰ যিটো মছলা ব্যৱহাৰ কৰিম তাৰ কাৰণে গুড় ৰুকি ল'লোঁ আৰু এয়া নাৰিকলৰ গুড়ি শুকোৱা আৰু লগতে ইলাচি অকণমান খুন্দি দিয়া আছে তাতে আৰু এতিয়া এইখিনি অকণমান লো ফ্লেমত ৰোষ্ট কৰি ল'ম কেৰাহীত এইখিনি প্ৰথমতে দি ল'লোঁ শুকোৱা নাৰিকলখিনি যদি নাৰিকল আপোনালোকৰ কেঁচা ৰুকি লোৱা হয় তেতিয়াহ'লে প্ৰথমে নাৰিকলখিনি অকণমান সময় ভজাৰ পিছতহে গুড় দিব মোৰ নাৰিকলখিনি শুকান আছিলে সেইকাৰণে মই লগে গুড় এড কৰি দিছোঁ গুড় আপোনালোকে কিমান মিঠা খায় সেই হিচাপত দিব আন্দাজত মই আৰু অকণমান এড কৰি দিছোঁ বহুত বেছি মিঠা হ'লেও খাবলৈ ভাল নাপাওঁ সেইকাৰণে আৰু অকণমানহে এড কৰি দিছোঁ দেই আৰু ফ্লেমটো একদম মানে ল' কৰি ল'ব লাগে গুড়খিনি গলি বেছিকৈ যদি গুড়খিনি পাক হৈ যায় টান হৈ যাব মোৰ অকণমান লাষ্টলৈ মানে শেষত ঠাণ্ডা হোৱাৰ পিছত টান নিচিনা হৈছিলে অলপ ফুৰফুৰীয়া হওঁতে নমাই ল'ব লাগে আৰু সেইখিনি মছলা হৈ গ'ল মই ইয়াতে ষ্টিমাৰৰ চচপেনটোত পানীখিনি গৰম হ'বলৈ দি দিছোঁ তাৰপিছত যিখিনি মঠি লৈছিলোঁ নহয় চাউল পিঠাগুড়ি সেইখিনি এতিয়া অকণমান টান হৈ যোৱা যেন লাগিলে সেইকাৰণে ইয়াত অকণমান আৰু পানী এড কৰি এনেকৈ মঠি লৈছোঁ আৰু জোখটো এইকাৰণে মই কৈ আছোঁ আপোনালোকক বিশেষ ইয়াত একোৱেই মানে টান একো প্ৰচেছ নাই এই জোখটো এইকাৰণেই কৰিব লাগে নহ'লে মহুৰাটোৰ নিচিনা বনাবলৈ কিন্তু অসুবিধা হ'ব বেছি মানে পানী হ'লেও অসুবিধা হ'ব আৰু কম পানী হ'লে টান হ'ব এতিয়া এই জোখটো দেখিছে নহয় এই জোখত এনেকৈ ধুনীয়াকৈ লাড্ডু কৰি ল'ম নিজৰ এটা জোখ লৈ ল'লে হ'ল যে আপুনি মহুৰাটো কিমান হিচাপত এইটো ডাঙৰ সৰু কৰিব খোজে আৰু এইখিনিতে সদায় ৰিকুৱেষ্ট কৰাৰ দৰে যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই যদি ভিডিঅ'বোৰ ভাল লাগে শ্বেয়াৰ কৰি দিবচোন আৰু এয়া গোটেইকেইটা এনেকৈ লাড্ডু কৰি ল'লোঁ আৰু এতিয়া মহুৰাকেইটা বনোৱাৰহে কথা আটাইতকৈ হেল্ডি কিন্তু দেই ঘৰত এবাৰ বনাই খাই চাব যিসকলে খোৱা নাই আৰু ইমান ইজি আৰু এয়া চাওক এনেকৈ অলপকৈ হাতেৰেই মই এয়া মেলি দিছোঁ দি লৈ তাৰ মাজত যেনেকৈ তিল পিঠাত বা সুতুলি পিঠাত আমি নাৰিকলৰ পুৰবিলাক দিওঁ নহয় ইয়াত এনেকৈ পুৰ দি দিলোঁ দি লৈ তাৰপিছত দুইটা ছাইডৰ পৰা অলপকৈ জইন কৰি দিলোঁ অলপ ওপৰলৈ উঠাই পাৰিলে জইন কৰি দিব লাগে দি লৈ ছাইড দুটা একেবাৰে জোঙা কৰি দিব লাগে মাজৰখিনি অকণমান পেটলা হৈ থাকিব লাগে তেতিয়া তাৰপিছত এনেকৈ হাতেৰে মুঠিয়াই দিয়ক লাহে লাহে মুঠিয়াব লাগে
এয়া মহুৰা আটাৰ নিচিনা চেপ এটা হৈ গ'ল। আৰু এতিয়া মই ষ্টিমাৰ চালনীখনত প্ৰথমতে কলপাত এখিলা দি লৈছোঁ, তেতিয়া ষ্টিম কৰিবলৈ সুবিধা হ'ব। আপোনালোকৰ যদি ষ্টিমাৰ নাথাকেও তেতিয়া মানে এনেকুৱা বহল কিবা বাচন লৈ ল'ব, তাতে অকণমান কলপাতখন থৈ ঘি সানি ল'ব, তেতিয়া কি হ'ব লাগি নধৰে, যিহেতু অকণমান আঠা থাকে নহয়নে আমাৰ চাউলবিলাকৰ। তাৰপিছত দি দিলোঁ এয়া। এনেকৈ মই বাকী গোটেইকেইটা বনাই ল'ম। মই আৰু এটা আপোনালোকক বনাই দেখুৱাইছোঁ। এনেকৈ মেলি ল'ব, অকণমান ডাঠ হৈ থাকিলেও একো কথা নাই, ভালহে। একেবাৰে পাতল হ'লে বনাবলৈ অসুবিধা হ'ব, ভাগি যাব। তাৰপিছত পুৰখিনি দি দিছোঁ। এতিয়া দুইটা ছাইডৰ পৰা এনেকৈ ধুনীয়াকৈ জপাই যাম। তাৰপিছত একেবাৰে কোণ দুইটা জোঙা কৰি দিম আৰু তাৰপিছত মুঠি মাৰি ধুনীয়াকৈ এটা মহুৰাৰ নিচিনা কৰি দিম। একেবাৰে ইজি বনাবলৈ। এয়া হৈ গ'ল নহয়। এতিয়া এইখিনি চাওক, গোটেইখিনি বনাই ল'লোঁ। পিছে এতিয়াও কাম বাকী আছে ইয়াতে। সকলো বস্তুৰে এটা আৰ্ট থাকে আৰু আমি প্ৰথমতে চকুৰে খাওঁ নহয়নে? যিকোনো এটা বস্তু জিভাত জুতি লোৱাৰ আগত চকুৰে খোৱা হয়। যদি ভাল দেখোঁ তেতিয়া খাবৰ মানে ইচ্ছা যায়। সেইকাৰণে এয়া আমন বাদাম টুকুৰা টুকুৰ কৰি লৈ ইয়াৰ ওপৰত দি দিলোঁ। অকণমান দেখিবলৈও ভাল লাগিব। এয়া এনেকৈ ইয়াতে লগাই দিলে লাগিয়ে ধৰিব, যিহেতু পিঠাগুড়িহে হয়, একোতো বেলেগ বস্তু নহয়। ধুনীয়াকৈ লগাই দিলোঁ। চাবচোন দেখিবলৈ কিমান যে ধুনীয়া হ'ব। ইয়াতে আপোনালোকে কিন্তু চেৰি জাতীয় কালাৰেবল আন কিবাও দিব পাৰে দেই। মই আমন বাদাম আছিলে সেয়া দি দিলোঁ। আৰু সেয়া মোৰ মহুৰা পিঠা ৰেডি হৈ গৈছে ষ্টিম কৰিবৰ কাৰণে। আৰু এতিয়া ষ্টিমাৰৰ চচপেনটোত পানী উতলিয়ে আছে, দি দিলোঁ মাত্ৰ 5 মিনিট। ঢাকি দিয়ক আৰু 5 মিনিটৰ ভিতৰত এয়া পিঠা ৰেডি হৈ যাব। এতিয়া চাওঁচোন 5 মিনিটৰ পিছত চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে, একেবাৰে তুলতুলীয়া হৈ গৈছে, দেখিছেনে? আৰু এতিয়া নমাই লওঁ। নমাই লৈয়ে গৰমে গৰমে খোৱাৰ সোৱাদেই সুকীয়া পিঠা। আৰু সঁচাকৈ আমাৰ অসমীয়াৰ পিঠা, পৰম্পৰাগত পিঠাৰ তুলনা নাই। আৰু জাতীয় জীৱনৰ লগত একদম ওতঃপ্ৰোতভাৱে জড়িত নহয়নে? চাওকচোন মহুৰাটোৰ আকৃতি বনালোঁ, সেয়া আমাৰ তাঁতশালখনলৈ মনত পেলাইতো বনালোঁ। আমাৰ অতীজৰ ককা আইতাহঁতে যে কিমান ধুনীয়া ধুনীয়া বস্তুবোৰ আমাৰ কাৰণে যোগাৰ কৰি থৈ গৈছে নহয়নে? আৰু পৃথিৱীৰ ক'তো বিচাৰি পোৱা নাযায়। আৰু এয়া মই এতিয়া এখন কাঁহীলে ধুনীয়াকৈ কাঢ়ি ল'লোঁ। আৰু যদি ভাল লাগে ভিডিঅ'টো এবাৰ ঘৰত বনাই খাই চাবচোন আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে। খাবলৈ কিন্তু খুবেই বেছি সোৱাদ। আৰু মই এতিয়া আপোনালোকক এয়া অকণমান ভাঙি দেখুৱাম ভিতৰৰ পুৰখিনি কিমান ধুনীয়া হৈ আছে। আৰু এতিয়া মই ইয়াতে আপোনালোকক এৰিছোঁ।